আসসালামু আলাইকুম। যে সরকারে কইয়া দে গাছ লাগাও সেরা লাগাও আর ও সরকারে আবার কইয়া দের গাছ ভাঙ্গো অর্ডার দের। তোরা দেখুন ও ভিডিওটা একটু সময় দেখুন কিলা গোয়ার সেরারে ভাঙ্গা হয় ফরেস্টর জায়গাত ঠিক আছে, কিন্তু এরপরেও এরকম ভাঙ্গাটা হয় না। এটা সিজ করিও তো রাখতে পারে চাইলে। এটা একটা রাজনীতিক শুরু হয়েছে। তেখেতে নিজে চাৰি এটা লৈ আহিছে আমাক মাৰিবৰ কাৰণে। আপোনালোকে দেখিছে নিশ্চয় ফুটেজ, আপোনালোকে ৰাইজক দেখুৱাওক কিয় তেখেতে এনেকৈ স্বৈৰাচাৰী যিটো নেচাৰ সেইটো কিয় দেখুৱাই আছে। গছ ভাঙিবলৈ আমি নাভাঙিবলৈ অনুৰোধ কৰিছোঁ। কিয় গছ ভাঙিব লাগে, গছ নাভাঙিবলৈ আমি অনুৰোধ কৰিছোঁ। তেখেতে কৈছে একো নামানে। কাগজ বিচাৰিছিলোঁ, কাগজ নাই, কাগজ নালাগে, গছ ভাঙিব বুলি কৈ আছে। গতিকে তেখেতে এইটো ৰাজনীতি দেখি আছে। আমি প্ৰকৃতাৰ্থত একদম অন্তৰৰ পৰা আমি আহ্বান কৰিছোঁ ৰাইজক, চৰকাৰক, গছখিনিয়ে তেখেতসকলে হেৰি দিয়ক। আমি ইমান দিন হাইকোৰ্ট কৰিছোঁ, সুপ্ৰিম কোৰ্ট কৰিছোঁ, আমি ডিব্ৰুগড়ত গৈছোঁ। আমি আপোনালোকক আঠিয়াই কৰিছোঁ যে এইবিলাক ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়। আপোনালোকে ফৰেষ্ট ৰিজাৰ্ভৰ কোনো উত্তৰ দিয়া নাই। আমাৰ আঠিয়াই কপি আছে, আপুনি চাব পাৰে। আমি ইমানখিনি কৰিছোঁ, কিন্তু গছ ভাঙিব বুলি আপোনালোকে আমাক কোৱা নাছিলে। গছ কিয় ভাঙিব? আমি আপোনাক শুনক ছাৰ, আপোনাক এটা অনুৰোধ কৰিছোঁ, আপুনি গছ নাভাঙিব, কিন্তু আপুনি নহয় ফাল্টু ৰাজনীতি নহয়। আপুনি এচাৰি এটা লৈ আহিছে, সেইটো ৰাইজৰ অন্যায় হৈছে আপোনাৰ। আপুনি সেইটো কওক গছ ভাঙা। ইয়াত আহিছিলোঁ ফৰেষ্ট এৰিয়াত, ভিতৰতে সোমাইছোঁ ছাৰ। হয়, আমি আহিছোঁ ভিতৰত, কিন্তু ছাৰ আমাৰ এটা অনুৰোধ, আমি অনুৰোধ এইটো কৰিছোঁ, যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকোতো আপোনালোকে ৰেহাই দিয়ক ছাৰ। তামোল গছো ছাৰ, তামোল গছো কিয় ভাঙিব? নাই নাই, আমি সেইটো অনুৰোধ কৰিছোঁ। নাই নাই, ৰাজনীতি নহয় ছাৰ, আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। আপুনি ভিতৰত আছে নেকি ছাৰ? এবাৰ আপোনাক লগ ধৰিম। মোৰ কথাটো হৈছে কি, আপুনি তামোল গছটো আমি কাটি বাকী গছটো আমি ৰাখিছোঁ। এইটো গছ ফৰেষ্টৰ ভিতৰত তামোল গছ কটাৰ কাৰণে বেলেগ কথা আছে, এইবিলাকতো ইমান আপোনাক মই ক'ব নোৱাৰিম। গতিকে মই কালিও কৈছোঁ আপোনালোকৰ ভিতৰত সোমাবলগীয়া নাই। কিবা থাকে হ'ব, আপুনি ভিতৰত আছে ছাৰ, মই আহি আছোঁ।